নমস্কাৰ মোৰ নাম ধৃতিৰাজ চমুৱা মই কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আৰু মই ৰিচেণ্টলি ৱেবছ PIB গুৱাহাটী আয়োজন কৰা গুৱাহাটী ইউনিভাৰ্চিটিত যি ষ্টেট লেভেলৰ ৰিল মেকিং কম্পিটিশ্যন হৈছিলে তাত মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু তাত মই ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ আৰু মই এটা বেলতলা বজাৰৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ তাৰপিছত নেশ্যনেল লেভেল যি ৱেবছ ৰিল মেকিং কম্পিটিশ্যন তাতো মই ভাগ লৈছোঁ তাত এতিয়ালৈকে অহা নাই কিন্তু তাত মই কাজিৰঙাৰ ওপৰত এটা ভিডিঅ' বনাই প্ৰস্তুত কৰিছোঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি এক লক্ষ্য 2047 চনলৈকে বিকশিত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰৰ ৰূপে উপনীত কৰাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাত এইবোৰ এনেধৰণৰ পদক্ষেপে মই ভাবোঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু ইণ্ডিয়াখনক টেকন'লজিকেলি বা যি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন ব্ৰডকাষ্টিঙৰ ক্ষেত্ৰতো যি আগুৱাই লৈ যোৱাৰ যি চেষ্টা কৰিছে তেওঁ তাক বহুত প্ৰশংসনীয় পদক্ষেপ বুলি মই ভাবোঁ আৰু ইয়াতে মই পাৰ্টিচিপেট কৰি খুবেই বেছি ভাল লাগিছে ৰিজাল্ট কি হয় মই নাজানো নেক্সট চেঞ্চৰ এতিয়ালৈকে যিহেতুকে ৰিজাল্ট অহা নাই কিন্তু মোৰ এক্সপিৰিয়েঞ্চ খুবেই বেছি ভাল বহুতখিনি কথা জানিব পাৰিছোঁ আৰু বহুতখিনি অভিজ্ঞতা হৈছে মোৰ